हेलो बंधुসকল एपीएससी एनफोर्समेंट इन्सपेक्टৰৰ কাৰণে এইটো সেকেন্ড ভিডিও হয় যত আমি जो আগৰ ভিডিওত মটৰ ভেহিকল এক্টৰ কেইটামান এমসিকিউ আলোচনা কৰিছিলো ইয়াতে তাৰে নেক্সট আমি কেইটামান আকৌ এমসিকিউ লৈ আহিছো ইয়াত আলোচনা কৰিম বলক আমি প্ৰথম কোৱেশ্চনটো চাও তো ইয়াৰ প্ৰথম কোৱেশ্চনটো আছে The MB Act 1988 was implemented with effective from মানে 1988 ত যেটো মোটৰ ভেহিকল এক্ট আহিছিল এখন কোন তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল এটো সুধিছে তো ইয়াত যদি আমি অপচন কেটা চাও প্ৰথমতে কৈছে আপোনাৰ 1 জুন 1988 1 জুলাই 1988 1 জানুৱাৰী 1989 আৰু 1 জুলাই 1989 তো এটো যদি চাও আমাৰ যিখন 1988 ত এমবি এক্ট আহিছিল হেতু কাৰ্যকৰী হৈছিল 1 জুলাই 1989 ৰ পৰা মানে 88 ত আহিছিল যেটো তাৰে নেক্সট ইয়াৰত ইমপ্লিমেন্ট হৈছিল তেতিয়াৰ পৰা এখন এপ্লিকেবল হৈছিল 1 জুলাই 1989 Next question is MB Amendment Motor Vehicle Amendment Act 2019 was implemented with effective from মানে এখন যেটো 1988 ত আগৰ যেটো আমাৰ মোটৰ ভেহিকল এক্ট আছে হেতু আহিছিল তাজত এইবোৰ যেটো আপোনালোকে জানে মাঝে মাঝে সংশোধনী কৰি থকা হয় লাষ্ট আমাৰ এটো এমেন্ডমেন্ট হৈছিল 2019 ত সেইকাৰণে এটো এটা ইম্পৰ্টেন্ট এমেন্ডমেন্ট হয় তো হেতু কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল সুধিছে এটো আপোনাৰ যদি অপচন কেটা চাও 1 জানুৱাৰী 2019 1 ডিসেম্বৰ 2019 1 সেপ্টেম্বৰ 2019 আৰু 1 জানুৱাৰী 2020 তো ইয়াত আৰু এটা কথা আছে এই যেটো 2019 ত যেটো এমেন্ডমেন্ট আহিছিল হেতু কিমান নম্বৰ এমেন্ডমেন্ট আছিল যদি খুদে এটো আপোনালোকৰ 161 এমেন্ডমেন্ট আছিল 2019 চনত আহিছিল আৰু এইটো এক্ট মানে এইটো এমেন্ডমেন্ট এপ্লিকেবল হৈছিল আপোনালোকৰ 1 সেপ্টেম্বৰ 2019 ৰ পৰা তো ইয়াৰ কাৰেক্ট অপচনটো সি হ'ব Next question is MB Act 1988 repealed which of the following act of motor vehicle 1988 ৰ যেটো motor vehicle act আছিল হেখনে motor vehicle কোনখন এক্টক ৰিপিল কৰিছিল মানে কোনখন এক্টক চেঞ্জ কৰি এখন আনা হৈছিল সুধিছে তো প্ৰথম অপচনটো দিছে MB Act 1914 MB Act 1924 1939 আৰু none of this তো আমি জানো প্ৰথমতে আপোনালোকৰ MB Act আহিছিল 1914 ত ফার্স্ট যেটো মোটর ভেহিকলৰ ওপৰত রুল আহিছিল হেতু 1914 ত আহিছিল তাৰছত এমেন্ডমেন্ট আহি আছিল ধৰক 17 ত আহিছিল 24 ত আহিছিল তেনেকৈ আপোনালোকৰ এমেন্ডমেন্ট আহি আছিল তো তাৰ পিছত আপোনাৰ 14 ৰ পিছত আহিল 39 ত আহিছিল 39 ত এমবি এক্ট আহিছিল 39 ৰ পিছত 1988 আহিছিল তো 1988 খনে কোনখনক ৰিপিল কৰিছে বুলি যদি খুদে এটো ৰিপিল কৰিছিল 1939 ক ৰিপিল কৰিছিল Next question is which of the following is an example of aggregator তো ইয়াৰে কোনটো এগ্ৰিগেটৰৰ এক্সাম্পল হয় সুধিছে প্ৰথম অপচনটো ৰেপিডো উবেৰ ওলা অল অফ দিস তো এতিয়া আমি প্ৰথমতে জানিব লাগিব এগ্ৰিগেটৰ কি হয় তো যিখন আমাৰ মোটৰ ভেহিকল এক্ট আছে সেইখনত বহুতবোৰ ডেফিনেশন দিয়া আছে এই ডেফিনেশনবোৰ এক্সামৰ পইণ্ট অফ ভিউৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় তাতে এটা আছে এগ্ৰিগেটৰ মানে কি যদি আমি চাও এগ্ৰিগেটৰটো হল এটা ডিজিটেল মাধ্যম যাত এজন মানুহে আপুনি বা মই যিকোনো এজন মানুহে নিজৰ ড্ৰাইভাৰজনক লগ পায় মানে ধৰক মই কৰবাত যাব লাগে মই এইটো মাধ্যমৰ সহায়ত গৈ কিনে এজন ড্ৰাইভাৰক এখন গাড়ীৰ সৈতে লগ পাওঁ যত মই এজ এ পেছেঞ্জাৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব পাৰো তো এটো ডিজিটেল মাধ্যম বুলি কতে আপোনালোকৰ আইটো আজিকালি চলিয়ে থাকে ৰেপিডো ওলা উবেৰ এইবোৰ আটাইতে ইয়াতে আপুনি নিজে আপোনাৰ ধৰক কৰবাত যাব লাগিল তেতিয়া আপুনি ৰেপিডোত গাড়ী এটা বুক কৰিলে সেই মাধ্যমটোৰ সহায়ত আপুনি গাড়ীখন পালে বা ড্ৰাইভাৰটো পালে তো এইটো এটা এগ্ৰিগেটৰ তো ইয়াত যদি আমি চাও ৰেপিডো ওলা উবেৰ গোটেইকেইটা এগ্ৰিগেটৰ হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আপোনাৰ অল অফ দিস এইকেইটা গোটেইকেইটা এগ্ৰিগেটৰৰ এক্সাম্পল হয় নেক্সট কোৱেশ্চনত কৈছে দা কমিউনিটি সাৰ্ভিস ইজ defined in which part of the MB Act Motor Vehicle Act যেটো 1988 আছে তাতে এটা কনসেপ্ট আছে যেটো কমিউনিটি সার্ভিস বুলি কয় এই কমিউনিটি সার্ভিসটো কোনটো চেপ্টাৰত আছে সুধিছে তো প্ৰথমতে যদি আমি MB Act ৰ কথা কও এইখনত আমি জানো কেইটা চেপ্টাৰ আছে যদি চাও তাতে চেপ্টাৰ আছে ক্লজ আছে তো চেপ্টাৰ আছে আপোনালোকৰ 14টা ইয়াত 14 চেপ্টাৰ আছে এইখন একখনত তাত আছে আপোনালোকৰ সেকশন আছে 217টা সেকশন আছে আৰু শিডিউল দুটা আছে তো এইখিনি
আপোনালোকৰ ইম্পৰ্টেণ্ট কোনটো চেপ্টাৰত কোনটো বস্তু আছে, কোনটো সেকশনত কোনটো আছে, কোনটো ক্লজত কোনটো আছে, বা কোনটো সিডিউলত কি কি বস্তু আছে। তো ইয়াতে কৈছে যে কমিউনিটি সার্ভিস। তো কমিউনিটি সার্ভিসটো আসলে প্ৰথমতে আমি জানিব লাগিব কমিউনিটি সার্ভিসটো কি হয়। তো এইটো কেতিয়াবা কোৱেশ্চন দি দিব পাৰে এজ পাৰ এমবি এক্ট কোনটো কমিউনিটি সার্ভিসৰ লগত ৰিলেট কৰে বা কমিউনিটি সার্ভিসটো আসলে কি হয়। তো এইটো এটা এমেণ্ডমেণ্ট যেটো আহিছিলে 2019 সেই এমেণ্ডমেণ্টৰ দ্বাৰা লগাই দিছিলে কমিউনিটি সার্ভিসটো। তো এইটো হ'ল এজন মানুহে যদি ধৰক আপুনি কিবা এটা দোষ কৰিছে, কিবা আপুনি ভুল কৰিছে, আপুনি এটা ক্ৰাইম কৰিছে, তো কোৰ্টে আপোনাক এটা পানিশমেন্ট দিব পাৰে যেটোত আপুনি ধৰক কোনো ফাইন বা তেনেকুৱা ধৰণৰ নহয়, কিন্তু আপুনি এটা ফ্ৰী সার্ভিস কৰিব লাগিব কোনোবা মানুহক মানে সোসাইটিৰ প্ৰতি। তো সেইটোক এটা কমিউনিটি সার্ভিস ধৰা হ'ল। আপুনি যিহেতু এমবি এক্টৰ লগত ড্ৰাইভাৰৰ কথাই ক'লে, তো আপুনি ড্ৰাইভাৰ হিচাপত কিবা এটা পেনাল্টি ক্ৰাইম এটা কৰিছে, তো আপোনাক ক'লে যে আপুনি এখন ইনষ্টিটিউটত বা এখন যিকোনো সোশ্যাল সেক্টৰৰ এটা অৰ্গেনাইজেশ্যনত আপুনি ফ্ৰীতে ড্ৰাইভাৰ কাম কৰিব লাগিব 2 মাহ বা 5 মাহ 6 মাহ। তো সেইটো এটা আপোনালোকৰ কমিউনিটি সার্ভিস হৈ গ'ল। এইটো আছে আপোনালোকৰ এমবি এক্টৰ চেপ্টাৰ 4ত এটা এমেণ্ডমেণ্টৰ দ্বাৰা লগাইছিলে চেপ্টাৰ 4A, কাৰণ এমেণ্ডমেণ্টৰ দ্বাৰা লগালে আপোনালোকে জানে পিছত এটা এলফাবেটিকেল সিৰিজ থাকে। তো চেপ্টাৰ 4A ৰ দ্বাৰা এইটো কমিউনিটি সার্ভিস লগাই দিয়া হৈছিলে এমবি এক্টত এমেণ্ডমেণ্ট কৰি। নেক্সট কুৱেশ্যনত কৈছে হোৱাট ইজ গোল্ডেন আৱাৰ এজ পাৰ এমবি এক্ট। মটৰ ভেহিকল এক্ট মতে গোল্ডেন আৱাৰ বুলি কাক কোৱা হৈছে। তো ফাৰ্ষ্ট 2 আৱাৰ্ছ আফটাৰ এ ট্ৰমেটিক এক্সিডেণ্ট। নেক্সট কৈছে ফাৰ্ষ্ট 1 আৱাৰ আফটাৰ এ ট্ৰমেটিক এক্সিডেণ্ট, ফাৰ্ষ্ট 24 আৱাৰ্ছ আফটাৰ এ ট্ৰমেটিক এক্সিডেণ্ট, আৰু ফাৰ্ষ্ট 48 আৱাৰ্ছ আফটাৰ এ ট্ৰমেটিক এক্সিডেণ্ট। ইয়াৰ এটা কোনটো কাৰেক্ট অপশ্যন সেইটো চাব লাগে। তো গোল্ডেন আৱাৰ বুলি যদি কওঁ, গোল্ডেন আৱাৰৰ মিনিং সোণালী ঘণ্টা বুলি যদি ধৰক সময় যিখিনি কয়, আপোনালোকে জানে যেতিয়া এক্সিডেণ্ট এটা হয়, যিহেতু এইটো এমবি এক্টৰ বস্তুটো এনে গোল্ডেন হ'লে কিবা বেলেগ হয়তো মিন কৰিব পাৰে। ইয়াত গোল্ডেন বুলি কওঁতে আপোনালোকে এমবি এক্টখনৰ মতে যদি চাওঁ, যিকোনো এটা যদি এক্সিডেণ্ট হয় তাৰে প্ৰথম সময়খিনি ক্ৰিটিকেল আৱাৰ বুলিও ক'ব পাৰে আপোনালোকে মানে আণ্ডাৰষ্টেণ্ড বুজিবৰ কাৰণে। তো যিজন মানুহৰ এক্সিডেণ্ট হ'ব তেখেতৰ কাৰণে প্ৰথম কিছু সময় মানে বহুত ক্ৰিটিকেল থাকে। সেইখিনি সময়তে যদি মানুহজনে ভালকৈ ছাপৰ্টখিনি পালে তেখেতৰ জীৱনটো বচোৱাৰ কাৰণে বহুত হেল্পফুল হয়। তো সেই সময়খিনিক গোল্ডেন আৱাৰ্ছ বুলি কোৱা হৈছে। এতিয়া গোল্ডেন আৱাৰ্ছত কিমান ঘণ্টা সময় আছে যদি কওঁ, এইটো আমাৰ ফাৰ্ষ্ট 1 আৱাৰ, প্ৰথম 1 ঘণ্টাটোক গোল্ডেন আৱাৰ বুলি কয় এজ পাৰ এমবি এক্ট। সেই সময়খিনিত সেই মানুহজনক আটমষ্ট কেয়াৰ যদি দিব পৰা যায় প্ৰপাৰ, তেতিয়াহ'লে সেই মানুহজনৰ জীৱনটো বচাবৰ কাৰণে হেল্পফুল বেছি হয়, মানে ইউজফুল হয়। তো গোল্ডেন আৱাৰ বুলিলে প্ৰথম 1 ঘণ্টাটোক এক্সিডেণ্ট এটা মানে ভয়ানক এক্সিডেণ্ট এটাৰ পিছৰ যিখিনি প্ৰথম 1 ঘণ্টা সেইটোক কোৱা হয় গোল্ডেন আৱাৰ। নেক্সট কুৱেশ্যনত কৈছে এজ পাৰ দ্য এমবি এক্ট 1988 হুইচ উইল নট বি কনচিডাৰ্ড এজ গুডছ। তো আমি জানোৱে গুডছ বুলি ক'লে আচলতে সামগ্ৰীখিনিক আমি গুডছ বুলি কওঁ, যিকোনো সামগ্ৰীক গুডছ বুলি কোৱা হয় ইংৰাজীত। তো এমবি এক্টত কোনখিনি বস্তুক গুডছ বুলি কোৱা নহয় সেইটো সুধিছে। প্ৰথমতে এটা অপশ্যন দিছে লাইভ ষ্টক। লাইভ ষ্টক মানে আমি জানো পশুধন, যিটো পশু গৰু ছাগলী চৰাই এইখিনিক আমি লাইভ ষ্টক বুলি কওঁ। তাৰপিছত কৈছে পাৰ্চনেল লাগেজ কেৰিড বাই এ পেচেঞ্জাৰ, এজন আৰোহী বা পেচেঞ্জাৰে লগত যিখিনি সামগ্ৰী লৈ যায় সেইখিনি গুডছ নহয় বুলি কৈছে, মানে কোনটো নহয় সুধিছে। আৰু লগতে তাৰপিছত কৈছে কমাৰ্চিয়েল আইটেম আপোনালোকৰ যিকোনো কমাৰ্চিয়েল আইটেম সেইটো গুডছ নহয় নেকি সুধিছে, বা অল অফ দিছ, কোনটো কাৰেক্ট অপশ্যন সুধিছে। তো এমবি এক্টত যেতিয়া গুডছৰ কথা কওঁ, তো লাইভ ষ্টকখিনি গুডছত কনচিডাৰ হয়, লাইভ ষ্টকখিনিক গুডছ বুলি কোৱা হয়। কমাৰ্চিয়েল যিকোনো আইটেম যিখিনি আপোনালোকে মানুহজনে কেৰি কৰে, গাড়ীখনত কেৰি কৰা হয়, সেইখিনি কমাৰ্চিয়েল আইটেমখিনিক গুডছ বুলি কোৱা হয়। কিন্তু পাৰ্চনেল যিখিনি লাগেজ আছে, মানে মানুহজনৰ ব্যক্তিগত যিখিনি সামগ্ৰী, ধৰা হ'ল আপুনি আপোনাৰ বেগত এটা কাপোৰ লৈ গৈছে, পাৰ্চনেল বস্তু ঘৰৰ কাৰণে কিবা বস্তু লৈ গৈছে, সেইখিনি আপোনাৰ গুডছ বুলি কনচিডাৰ নহয়। তাক বাদ দি পেচেঞ্জাৰখিনিক বাদ দি, পেচেঞ্জাৰৰ পাৰ্চনেল আইটেমক বাদ দি, আৰু যিখন গাড়ী যাব সেই গাড়ীখনৰ লগৰ যিখিনি বস্তু থাকিব, গাড়ীখনৰ যিখিনি মেটেৰিয়েল, সেইখিনিক বাদ দি বাকী গোটেইবোৰ গুডছ হিচাপত কনচিডাৰ কৰা হয়। তো এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব আপোনাৰ পাৰ্চনেল লাগেজ কেৰিড বাই দ্য পেচেঞ্জাৰ। কুৱেশ্যনটো আছে ইন দ্য চিনাৰিও, এটা চিনাৰিও কৈছে, এটা পৰিস্থিতি, এ কাৰ ইজ বট বাই এ পাৰ্চন অন হায়াৰ পাৰ্চেজ এগ্ৰিমেণ্ট, দেন হু উইল বি দ্য অনাৰ অফ দ্য কাৰ এজ পাৰ এমবি এক্ট। মানে হায়াৰ পাৰ্চেজ মানে ধৰক আমি যেনেকে ফাইনেন্স কৰি গাড়ীবোৰ কিনো,
যদিও গাড়ীখন আমি কিনো আচলতে গাড়ীখন আমাৰ যিজন ফাইনেন্সাৰ কোম্পানীৰ ওনাৰ থাকে সেই ফাইনেন্স কোম্পানী যাৰ দ্বাৰা আমি ফাইনেন্স কৰো তেখেতেহে এজ পাৰ এটা ৰুল যদি আমি চাব গাড়ীখন তেখেতে কিনিছে আৰু তেখেতে কিনি আমাক গাড়ীখন চলাব দিছে আমি তেখেতক লোন হিচাপৰ পৰা পইচাটো লৈছো আৰু লোনটো আমি তেখেতক ৰিপেমেণ্ট কৰি থাকো যেতিয়ালৈ আমি পইচাটো ৰিপেমেণ্ট নকৰো তেতিয়ালৈ গাড়ীখনৰ ওনাৰশ্বিপটো শ্বেয়াৰ হৈ থকা হয় আমাৰ লাইসেন্স আৰসি খনৰো যদি চাও আপুনি হাইপোথিকেশন সেই ফাইনেন্স কোম্পানীটোৰ বা যিজন পাৰ্সনৰ থাকে তেখেতৰ নামটো লিখা থাকিব মোৰ নামটো আপুনি যদি কিনে আপোনাৰ নামটো থাকিব কিন্তু সেই ফাইনেন্স কোম্পানীটোৰ নামটো থাকিব তো এতিয়া কৈছে যে এমভিএক মতে যদি তেনেকৈ এটা পৰিস্থিতি যেটো পৰিস্থিতিত এখন গাড়ী আপুনি কিনিছে হায়াৰ পাৰচেজ এগ্ৰিমেন্টত মানে এটো কৰি তো সেই পৰিস্থিতিত গাড়ীখনৰ একচুয়াল ওনাৰ কোন হ'ব এজ পাৰ এমভিএক মানে ধৰক এই অপশনটো যদি চাও গাড়ীখন যেটো হায়াৰ পারচেজ কৰিছিল মানে যেটো ফাইনান্স কোম্পানী আছিল হি হ'ব এ পারসন হু পজেস দা ভেহিকল যাৰ তাতে গাড়ীখন আছে ধৰক আপুনি কিনিছে আপোনাৰ তাতে থাকিব গাড়ীখন যেতিয়ালৈ এনেকুৱা গাড়ীখন থাকে তো কোম্পানীটো হ'ব বা এ পারসন হু পজেস দা ভেহিকল হ'ব দুইজন হ'ব বুথ এ এন্ড বি বা নান অফ দিস ইয়াতে কোনটো হ'ব তো এটো এটা কেস আছিলে যেটো কেসৰ ৰিগাৰ্ডিং এই কোৱেশ্চনটো এৰাই দিছিলে ধৰক গাড়ীখন মই কিনিছো ফাইনান্স কৰি তো যদি হে গাড়ীখনৰ মালিক তেখেত হয় তেতিয়ালে যদি মই এটা ক্ৰাইম কৰো তেতিয়ালে তেখেতে ফাঁচিব লাগিব ন মই গাড়ীখন ফাইনান্সত কৰিছো গাড়ীখনৰ ওনাৰ যদি তেখেত আছে গাড়ীখন মই যদি ক্ৰাইম কৰো মইতো ফাঁচিব নালাগিব তেখেত ফাঁচিব লাগিব তো সেই কেছটোৰ জাজমেন্ট হিচাপত সুপ্ৰিম কোৰ্টে এটো কথা কৈছিল হাই কোৰ্টত তো এই গাড়ীখনৰ ওনাৰ হ'ব এমবি এজ পাৰ এমবি এক্টত যাৰ তাতে গাড়ীখন আছে ফাইনান্স কোম্পানী যেটো লায়েবল নহয় গাড়ীখনৰ কোনো ধৰণৰ কেছৰ কাৰণে তো এই পারসন হু পজেস দা ভেহিকল যিজন ব্যক্তি তাতে সেই গাড়ীখন থাকে তেখেতে সেইখনৰ এমবি এক্ট মতে ওনাৰ হ'ব নেক্সট কোৱেশ্চন আছে ট্ৰাফিক সাইন্স আর ডিফাইন্ড ইন হুইচ সেকশন অফ দা মোটৰ ভেহিকল এক্ট মোটৰ ভেহিকল এক্টৰ কোনটো সেকশনত ট্ৰাফিক সাইনবোৰ ডিফাইন কৰা হৈছে সুধিছে সেকশন 1 সেকশন 2 সেকশন 3 এন্ড সেকশন 4 ইয়াত যদি চাও আমি সেকশন 2 ত আছে আপোনালোকৰ মোটৰ ট্ৰাফিক সাইনৰ যেখিনি ডেফিনেশন কোনটো ট্ৰাফিক সাইন কি হট কেতিয়া নে কি ইউজ হ'ব এটা সেকশন 2 ৰ আছে ক্লজ 45 ত 1988 ৰ যিখন এমবি এক্ট আছিল আৰু যদি চাও যে আমাৰ সিগন্যালবোৰ যিকেটা লিষ্টখন আছে সেইখিনি কিন্তু আপোনালোকৰ শিডিউল 1 ত আছে শিডিউল 1 ত আছে আপোনালোকৰ ম্যান্ডেটৰি যিখিনি ট্ৰাফিক সাইন থাকে সেইখিনি দিয়া আছে কিন্তু ট্ৰাফিক সাইন খিনি ডিফাইন কৰা আছে সেকশন 2 45 ক্লোজত তো এই কোৱেশ্চনটো কারেক্ট আনসারটো হ'ব আপোনালোকৰ সেকশন 2 যদি হে কোড দিয়া আছে যদি হতে তেতিয়ালে কিন্তু শিডিউল 1 যদি ট্ৰাফিক সাইনবোৰ কোড দিয়া আছে হতে তেতিয়ালে শিডিউল 1 আৰু কোড ডিফাইন কৰা হৈছে খুদিছিলে তেতিয়ালে সেকশন 2 নেক্সট কোৱেশ্চনটো কৈছে এ ই-ৰিক্সা মে হ্যাভ এ ব্যাটারি ফৰ পাৱাৰ সাপ্লাই এখন ই-ৰিক্সাৰ কিমান পাৱাৰৰ ব্যাটারি থাকিব পাৰে তো ইয়াৰ প্ৰথম এটো গ্ৰেটাৰ দেন অৰ ইকুৱেল হ'ব নালাগিছিল ইকুৱেল হ'ব লাগিব গ্ৰেটাৰ দেন দিয়া হৈছে তো 4000 ওয়াটতকৈ বেছি বা সমান 3500 ওয়াটতকৈ বেছি বা সমান 3000 ওয়াটতকৈ 5 সমান বা বেছি এটো গ্ৰেটাৰ দেন অৰ ইকুৱেল চিন হ'ব লাগিছিল টাইপিংত এটো এৰৰ হৈছে তো 4500 ওয়াট গ্ৰেটাৰ দেন অৰ ইকুৱেল যদি আমি ই-ৰিক্সাৰ কথা কও ই-ৰিক্সা এখনৰ ম্যাক্সিমাম এজ পাৰ এমবিএক ই-ৰিক্সা এখনৰ ম্যাক্সিমাম পাৱাৰ হ'ব পাৰে ব্যাটাৰিটো 4000 ওয়াট হ'ব পাৰিব কিন্তু 4001 হ'ব নোৱাৰিব মানে ইকুৱেল টু 4000 হ'ব পাৰে ইয়াতকৈ বেছি হ'ব নোৱাৰে 4000 ওয়াট ম্যাক্সিমাম হ'ব পাৰিব এখন ই-ৰিক্সা বা ই-কাৰ্ড বুলি যাক কয় ই-ৰিক্সা এখনৰ ব্যাটাৰিটোৰ পাৱাৰ তো ইয়াৰ কারেক্ট অপশন হ'ব এ নেক্সট কোৱেশ্চনত কৈছে an American driving license will be valid in India or not তো ইয়াৰ অপশনটো ভ্যালিড বা নন ভ্যালিড দুটা অপশন ৰাখিছো তো আমেৰিকাত এখন ধৰি লওক আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাইছে তো সেইখন আমাৰ ভাৰতত ভ্যালিড হ'ব নে নহব তো এটো আসলতে ড্ৰাইভিং লাইসেন্সৰ ভ্যালিডিটিৰ ওপৰত এই কোৱেশ্চনটো তো প্ৰথমতে ড্ৰাইভিং লাইসেন্সৰ ভ্যালিডিটিৰ কথা যদি চাও আমি তো ভাৰতৰ যিকিনে এখন ষ্টেটত বনোৱা ড্ৰাইভিং লাইসেন্স ইণ্ডিয়াৰ টেৰিটৰিৰ ভিতৰত ভ্যালিড হয় মানে ভাৰতত আপুনি ড্ৰাইভিং লাইসেন্স বনাইছে তো হি ভাৰততহে এপ্লিকেবল হ'ব ভাৰতৰ বাহিৰত হেতু এপ্লিকেবল নহয় তো ইয়াৰ যদি ৰিভাৰ্সটো চাও আমেৰিকাত যিখন লাইসেন্স বনাইছে সেইখন আমাৰ ভাৰতত ভ্যালিড হ'ব নে নহব হেতু ভ্যালিড নহয় ইয়াৰ কারেক্ট অপশন ভ্যালিড নহয় ভাৰতত যদি আহে এজন মানুহে আমেৰিকানৰ তেখেতে গাড়ী চলাব বিচাৰিলে
ইণ্ডিয়াৰ লাইচেন্স তেখেতে ল'ব লাগিব আমেৰিকান লাইচেন্সখন আমাৰ ইয়াত ভেলিড নহ'ব আৰু ইয়াতে এটা আছে যে যিকোনো ষ্টেটৰ লাইচেন্স মানে অসমত বনোৱা লাইচেন্সখন অল অভাৰ ইণ্ডিয়া আপুনি বেলেগ ষ্টেটত গৈ আকৌ বেলেগকৈ বনাব নালাগে উইদিন ইণ্ডিয়ান টেৰিটৰী আপোনাৰ সেইখন ভেলিড থাকিব কিন্তু আউটসাইড ইণ্ডিয়া সেইখন ভেলিড নাথাকে একে কথা আউটসাইড ইণ্ডিয়াৰ লাইচেন্সখন আপোনালোকে ইণ্ডিয়াত ভেলিড নাপায় তো আজিৰ কাৰণে এইকেইটাই কুৱেশ্যন আছিলে নেক্সট আপোনাৰ আকৌ ভিডিঅ' লৈ আহিম ইয়াৰ ওপৰত থেংক ইউ